দাদা এই বর্তমান স্টক কি আছে নতুন? হয় নমস্কাৰ, মা মোবাইল হাউচত নতুন স্টক আহিছে। এতিয়া আগত বহুত মানুহে OnePlus ডিমান্ড দি আছিলে যে দাদা OnePlus লাগে OnePlus আমি দেখাব পৰা নাই, তাৰমানে বহুত কণ্ডিশ্যন কিছুমানৰ কাৰণে OnePlus দেখাব পৰা নাছিলোঁ। এতিয়া আমাৰ মা মোবাইল হাউচত আপোনাৰ OnePlus এভেইলেবল ষ্টক আহিছে। আপোনালোকে বহুত কম টকাত OnePlus 30-40 হাজাৰৰ মোবাইলো আমাৰ তাতে 15,000, 13,000, 12,000 টকাত আপোনালোকে পাই যাব। আৰু এতিয়া তুমি এইফালে দেখাই দিয়া, এইবিলাক ফোন অপেন বক্সৰ হয়, ফুল ফ্ৰেছ কণ্ডিশ্যনৰ আছে। আমাৰ তাতে মা মোবাইল হাউচত 7,500 টকাত পাই যাব। 7,500 টকাত আৰু আহিব, আৰু তাৰ লগত টেম্পাৰ এইবিলাকতো ফ্ৰী থাকিবই। আৰু এইবিলাক আছে 7,500 টকাত আহি যাব। পোকো M2 Pro ফুল ফ্ৰেছ কণ্ডিশ্যন হয়। মা মোবাইল হাউচ আহক, তেতিয়া পাই যাব, আপোনালোকে গম পাব ফুল ফ্ৰেছ কণ্ডিশ্যন। তাৰ লগতে গেৰাণ্টি থাকি আমি জানে সকলোৱে যোনে আমাৰ পৰা মোবাইলবিলাক লৈ গৈছে। আৰু এতিয়া এইবিলাক আছে, আপোনাক দেখাই দি আছোঁ। এইবিলাক দুটা এটাই হয়। আপোনাৰ 11 প্ৰাইম, এইটো 11 প্ৰাইম জানেই বহুত ফ্ৰেছ কণ্ডিশ্যনত আছে। যোনে আমাৰ পৰা লৈ গৈছে তেখেতসকলে ভালদৰে জানে। 11 প্ৰাইম আপোনাৰ ফুল ফ্ৰেছ কণ্ডিশ্যন, 6 মান্থ গেৰাণ্টিত আছে, ৱাৰেণ্টি নহয় গেৰাণ্টিত হয়। আপোনালোকে কিবা প্ৰব্লেম পাইছে ডাইৰেক্ট ৰিপ্লেচ কৰক আমাৰ তাতে, আৰু আপোনালোকে এটা ক্ৰেচ চলাই দিব নোৱাৰে। 7,500 টকাত পাই যাব মা মোবাইল হাউচত। দাৰকুচি নিয়াৰ গ্ৰামীণ বিকাশ বেংক সকলোৱে জানেই, আপোনালোকে মোৰ দোকানত যোনে আহিছে সকলোৱে গম পায়। আৰু আপোনাৰ আছে OnePlus CE, এইটো পাই যাব আপোনাৰ 13,500 ফুল ফ্ৰেছ কণ্ডিশ্যন, ডিছপ্লে অৰিজিনেল আছে। আপোনালোকে মা মোবাইল হাউচ আহক, তেতিয়া গম পাই যাব। আৰু আপোনাৰ এতিয়া কাষ্টমাৰক মই ফাৰ্ষ্ট দেখাই লওঁ, যিহেতু কাষ্টমাৰৰ ডিমাণ্ড আছিলে OnePlus লাগে। OnePlusৰ আমাৰ তাতে এভেইলেবল ষ্টক আহিছে। এতিয়া আপোনালোকক দেখাই আছোঁ OnePlus যি লাগে। এতিয়া আমাৰ তাতে OnePlusৰ আৰু বহুত আছে, হাতত ল'বই নোৱাৰোঁ। এতিয়া OnePlus আৰু মাল আছে, দেখাই আছোঁ আপোনালোকক ফুল ফ্ৰেছ কণ্ডিশ্যন। দামত টেনশ্যন ল'ব নালাগে, মা মোবাইল হাউচ আহক, আমি আপোনাক যিমান পাৰোঁ কম দিয়াৰ চেষ্টা কৰিম। আৰু আপোনাৰ এইটো আছে Note CE 8GB ৰেম হয়। আপোনালোকে পাই যাব 13,800 টকাত পাই যাব মা মোবাইল হাউচত। আৰু আপোনাৰ আছে Note CE 6GB আছে, 13,500 টকাত পাই যাব। ফুল ফ্ৰেছ কণ্ডিশ্যন, ডিছপ্লে অৰিজিনেল হয়। আপোনাৰ এতিয়ালৈকে কোনো ৰিপেয়াৰিং ভালকৈ এইবিলাক ৰিপেয়াৰিঙে হোৱা নাই, এনেকুৱা ফোন হয়। আপোনালোকে আহিলে চালে বাছ তেতিয়া গম পাব। আমাৰ মুখৰ কথাটো বিশ্বাস কৰি লাভ নাই, আপোনালোকে মা মোবাইল হাউচ আহক, তেতিয়া গম পাব। আৰু আছে আপোনাৰ Nord আছে, আৰু Note CE আৰু মাল আছে, এইবিলাক আছেই, দেখাই দিয়া ভালকৈ। এইবিলাক ফুল ফ্ৰেছ কণ্ডিশ্যন হয়, ফুল ফ্ৰেছ কণ্ডিশ্যনত আছে OnePlusৰ মাল। আৰু আপোনাৰ iPhone 12 এইবিলাক আছেই, নতুনকৈ আৰু আহি আছে iPhone 12 ফুল ফ্ৰেছ কণ্ডিশ্যন হয়। এইবিলাক আহি যাব। এইবিলাক কি দিম, ডিছকাউণ্টত দি দিম নেকি? ডিছকাউণ্ট অলপ কৰি দিব লাগে। এইটো 28ত পাই যাব মা মোবাইল হাউচত আহক। আপোনালোকে 29ত বিক্ৰী কৰি আছিলোঁ, 28ত পাই যাব। ফুল ফ্ৰেছ কণ্ডিশ্যন হয়, ডিছকাউণ্টত পাই যাব, 28ত পাই যাব। আৰু এক্সাৰ ডিছকাউণ্ট দি দিওঁ নেকি? ডিছকাউণ্ট হ'ব লাগে। এক্সাৰ 80+ আছে বেটাৰী, আপোনালোকক দি দিম মই 16,500 টকাত দি দিম। মা মোবাইল হাউচ আমাৰ ভিডিঅ'টো স্ক্ৰীনশ্বট লৈ আহিব, মা মোবাইল হাউচত পাই যাব। আপোনাক দি দিম মই 16,500 টকাত ফুল ফ্ৰেছ কণ্ডিশ্যন। 16,500 টকাত দি দিম। আৰু এইটো আছে 11 আপোনাৰ Note 11 Pro Plus, আপোনালোকে পাই যাব মা মোবাইল হাউচত মাত্ৰ 16,500 টকাত দি দিম। যদি আমাৰ ভিডিঅ' চাই কিনে কোনোবা আহে, আপোনাক ফুল ফ্ৰেছ কৰে। আৰু তাৰ লগত আপোনাৰ চাৰ্জাৰো দি দিম। যাওক, চাৰ্জাৰো আপোনালোকে কিনিব লগা হ'লে 1500 টকা চাৰ্জাৰ কিনিব লাগিব। আমাৰ তাত চাৰ্জাৰ কিনিব লাগে নালাগে, ডাইৰেক্ট আহক, স্ক্ৰীনশ্বট লৈ আহিব খালি যে তোমাৰ ভিডিঅ' চাইছোঁ। চাৰ্জাৰ অৰিজিনেল পাই যাব, চাৰ্জাৰ পুৰা ফুল অৰিজিনেল আছে, এইবিলাক টেনশ্যন ল'ব নালাগে। ডিছপ্লে ফুল ডিছপ্লে পুৰা অৰিজিনেল হয়, আপোনালোকে চাব পাৰে। আৰু যদি ডিছপ্লে কোনোবা ডুপ্লিকেট বুলি কয়, মোবাইল ফ্ৰী দি দিম। যাওক। আৰু দাদা কথা এটা আছিলে, আজিকালি মানে 5G ফোনৰ বহুত ডিমাণ্ড হৈছে, তো আপোনাৰ তাতে 5G ফোন কিমানৰ পৰা ষ্টাৰ্টিং হ'ব? একদম 5G ফোন আহি যাব 10,000। 5G ফোন তোমাৰ 10,000ৰ পৰা আহি যাব। আৰু যদি কমত লাগে মা মোবাইল হাউচ আহক, আৰু কমত কৰাই দিম আপোনালোকক। চব কিছুমান কাষ্টমাৰে ধৰক আৰু বহুত কমত লাগে, কিন্তু কমত লাগিলে কণ্ডিশ্যনটো বুজি নাপায়, ডিছপ্লে ডুপ্লিকেট থাকিব, বেটাৰী ডুপ্লিকেট থাকিব। কিন্তু আমাৰ তাতে এইবিলাক নহয়, আপোনাক যিমান পাৰোঁ 10,000ৰ আৰু কমত কৰাই দিম। মা মোবাইল হাউচ খালি ভিজিট কৰক আপোনালোকে, আমাৰ স্ক্ৰীনশ্বট লৈ আহিব দিবা কাষ্টমাৰক, বাছ আমি যিমান পাৰোঁ সিমান কমত কৰোঁ, 10,000 আৰু কমত দি দিম 5G। আপোনালোকে শুনিছে দাদা কি ক'লে, যে আপুনি দাদাৰ ভিডিঅ'টো চাই আহিব, তাৰপিছতহে আপুনি অফাৰটো পাব, নহ'লে আপুনি অফাৰটো নাপায়। 3,300 টকাত পাই যাব MI। আপোনাৰ Redmi 5A
3300 টকাত মা মোবাইল হাউছত আহক 3300 টকাত পাই যাব মাত্ৰ 3300 টকাত ফুল ফ্ৰেছ কণ্ডিশ্যন ডিসপ্লে অৰিজিনাল আছে কিবা প্ৰবলেম পালে ডাইৰেক্ট ৰিটাৰ্ণ পাই যাব আপুনি 5500 টকাত পাই যাব A5s আৰু আপোনাৰ আছে OnePlus তো বহুত ষ্টক আহিছে আপোনালোকে জানে 10R আছে 10R আৰু নতুন আহিছে ফুল ফ্ৰেছ কণ্ডিশ্যন আছে 10R বহুত কাস্টমাৰৰ ডিমান্ড যে 10R লাগে 10R এতিয়া 10R আহিছে আপোনালোকে 10R এবাৰ আমাৰ মা মোবাইল হাউছত 10R পাই যাব ডিসপ্লে ফুল অৰিজিনাল মোবাইল এতিয়ালৈকে খোলাই হোৱা নাই আপোনালোকে আহিলে চালে তেতিয়া গম পাব আৰু আপোনাৰ আৰু এইবিলাক তো আছে কম ৰেটৰ ফোন 6000 5000 এইবিলাক তো এভেইলেবল আছে আপোনালোকে জানে জনে আমাৰ তাতে আহিছে সকলোখিনি আমাৰ তাতে এভেইলেবল পাব আৰু OnePlus-ৰ সবতকে কম দামী ফোন কি আছে OnePlus-ৰ এইটো পাই যাব 8000 টকা দি দিম দিয়ক মা মোবাইল হাউস আহক 8000 টাকাত পাই যাব ফুল ফ্ৰেছ কণ্ডিশ্যন ডিসপ্লে অৰিজিনাল আছে 8000 টাকাত পাই যাব তোমাৰ কাৰণে দি দিলো 8000 টাকা ডিসকাউন্ট কৰি কিনে দিছো 8.5 চবকে বিক্ৰী কৰো 8000 টাকা দি দিছো মা মোবাইল হাউসৰ মা ইলেক্ট্ৰনিক যেটো মোৰ চেনেল সেই চেনেলৰ কোনোবাই চাই আহক 8000 টাকা দি দিম বাস এখিনি কৈ দিলো আৰু কিবা অফাৰ মানে চাব আমাৰ তাতে যোনে মোবাইল ল'ব হয় কেম্পাৰ কেবল এইবিলাক তো এভেইলেবল থাকে আৰু তাৰ মাজতো কোনোবা যদি আমি চাৰ্জাৰ দিব চেষ্টা কৰিম চাৰ্জাৰ আর কি দিন পিছৰ পৰা চাৰ্জাৰ এভেইলেবল আমাৰ তাতে সকলো মোবাইলতে 5000 টাকা 2000 টাকা 3000 টাকা যি মোবাইল লওক সকলো চাৰ্জাৰ আমাৰ তাতে এভেইলেবল কৰিম হয় স্যার দাদাই মানে চাৰ্জাৰো ফ্ৰী দিব কেদিনমান পিছৰ পৰা তো কোনো দোকানতে আপোনালোকে চাৰ্জাৰটো নাপায় সেকেন্ড হ্যান্ড ফোনৰ লগত চাৰ্জাৰটো নাপায় তো দাদাই কৈছে যেহেতু দাদাৰ ভিডিঅ'টো চাই আহিব লগতে চাৰ্জাৰটো ফ্ৰী পাব কেদিনমান পিছৰ পৰা নেক্সট স্টক যেটো আহিব হেটোৰ পৰা আপোনালোকে চাৰ্জাৰটো ফ্ৰী পাব এতিয়া আমাৰ তাতে জানেই সকলোখিনি যে যোনে আগত আমাৰ তাতে ষ্টক পোৱা নাছিলে এতিয়া সকলোখিনি ষ্টক আমাৰ তাতে আহিছে আৰু আহিব লগা আছে কাস্টমাৰৰ মানে বহুত ডিমান্ড যে দাদা OnePlus এতিয়া মানে মই ভাবিলো যে এটা আপডেট দি দিও আপোনালোকক যে মা মোবাইল হাউছত এতিয়া আমাৰ OnePlus-ৰ ষ্টক এভেইলেবল আহিছে আৰু এতিয়া আমাৰ নতুন মোবাইলতো জানে সকলোৱে যে ফাইনেন্স এভেইলেবল আছে আমাৰ তাতে ফাইনেন্স সকলোখিনি AC TV ৰেফ্ৰিজাৰেটৰ মানে যি আছে আমাৰ 7000ৰ ওপৰত যি লয় আপোনালোকে সকলোখিনি আমাৰ তাতে ফাইনেন্স এভেইলেবল হৈ যায় আৰু আপোনালোকে একবাৰ এই ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে গম পায় যে দাৰকুছি মা মোবাইল হাউছত সকলোখিনি ফেচিলিটি আছে আৰু আপোনাৰ ফাইনেন্সৰ পৰা আদি কৰি যি লাগে আপোনালোকে সকলোখিনি এভেইলেবল পাব আৰু ফাইনেন্স ফেচিলিটিও আমাৰ তাতে এভেইলেবল আছে অলপ ইউজ কৰি দিছো মানে দাদা 13-14ৰ বহুত ডিমান্ড আহি আছে তো আপোনাৰ তাতে আহিলে iPhone 13 14 এইবিলাক পাব নেকি